কালি ভাত সাজ খাই বৰ ভাল লাগিলে দেই। বহুত দিনৰ পিছত ইমান ধুনীয়াকৈ ভাতকেইটা খালো পাই। কম মাজনীক সেই ক'ব লাগিব এনেকুৱা ক'ৰবাত বিয়া ওলালে মোক আকৌ লৈ যাবি বুলি। ইমান যে কি খানা দিছিল নহয় দেই, একদম খাই মানে আমনি লাগি গ'লগৈ। কোনটো খাওঁ কোনটো নাখাওঁ নিচিনা লাগিছিল। সেই দিনতে খাই পিনে নিজকে একদম শকত লাগি গৈছে। অলপমান পেটটো ওলালে নেকি। এই নিধি আইতাকজনী কিন্তু বৰ ভাল দেই, গাঁৱলীয়া মানুহ হয় আকৌ, একদম বৰ সহজ সৰল। মোৰ গোটেই কথাবোৰ একেই নহয়। কথা পাতি ভালেই লাগিছিলে। প্ৰথমতে আকৌ মই ভয়ে খাই গৈছিলোঁ নহয়, কোন হয় বুলি সুধোতে কি বুলি ক'ম বুলি। ভাগ্য ভাল মনত পৰিলে ঘপকৈ একদম উত্তৰটো দিব পাৰিলোঁ। বাইদেউ আপোনাক গোটেইখন মাত লগাই ফুৰিছোঁ, আপুনি আকৌ এইফালে ভিতৰত সোমাই আছেহি। মই আকৌ সেই বাৰান্দাত আছে বুলিহে চিঞৰি ফুৰিছোঁ। বাৰান্দাৰ পৰা শুনি পোৱা নাছিলে নেকি? আৰু বগী তই লালিহি যে ইমান পুৱাই পাই, কিবা কাম আছিলে নেকি? মই আকৌ সেই ভিতৰতে সোমাই কিবা এটা কথা চিন্তা কৰি আছিলোঁ। সেইটো কাৰণে তই মতা শুনিয়ে নাপাওঁ। এই মই বোলো কালি আপোনাক সেই এফালে যোৱা দেখিছিলোঁ, বৰ ধুনীয়াকৈ সাজি কাচি কৈছিলে। কেনিনো গৈছিলে হয়? একদম ইমান যে ভাল লাগিলে নহয় গৈ। তোক কি বুলি ক'ম আৰু, সেই মাজনী আমাৰ মানে ছোৱালীজনীৰ লগৰ যে এজনী ভাগৰ সেই হেৰি আছিলে, এইটো কি বুলি কয় জানো, এই ৰিং চেৰিমনি আছিলে মানে আঙুঠি পিন্ধোৱা। সেই আকৌ আহিছিলে আঙুঠি পিন্ধাবলৈ, সেই তালৈকে লৈ গৈছিলে। ইমান ডাঙৰকৈ পাতিছে নহয়, একদম গোটেইবোৰ মানে চাবলগীয়া। অঁ লগৰজনী ঘৰ ক'ত বা, ইয়াতে নে বেলেগ ক'ৰবাত? টাউনত হয়। তই যোৱা হ'লেতো একদম পাগলে হৈ গ'লি হ'লে। মই যে গোটেইখন অকৰা লাগি চাই আছোঁ আৰু, ইমান ৰিং চেৰিমনি ইমান ডাঙৰকৈ পাতেনে। আমাৰ ইয়াত দেখোন আঙুঠি পিন্ধাবলৈ আহিলে ঘৰৰ মানুহখিনি বাদে আন কাকোৱে নামাতে। তাত যে গোটেই গাঁৱৰ মানুহবোৰকে মাতিছে নেকি, মানে টাউনৰ মানুহবোৰ। ইমান যে মানুহ নহয় কি ক'বি আৰু। হ'ব মোকোতো ক'ব পাৰিলে হ'লে, তেতিয়া ময়ো গ'লোহেঁতেন নহয়। এই থচোন, এই এলেকা পেলেকৰ মানুহবোৰ নিব নোৱাৰি নহয়, কিবা আমাকহে মাতিছে আকৌ। মই বাৰু লগত এইদৰে মানুহ লৈ গ'লে সিহঁতে বা কি বুলি ভাবিব। বাইদেউ তেনেকৈ কথা নক'বাচোন, আমি কিবা এলেকা পেলেকৰ মানুহ নহয় নহয়। আমাৰো মান সন্মান ইজ্জত আছে। ময়ো তেনেকুৱা কত বিয়া খাইছোঁ, কিমান ডাঙৰ। এই তই মিছা মিছা কথা নকবিচোন। তইতো সেই গাঁৱৰ পৰা বাহিৰলৈ গৈ পাইছ জানো? গাঁৱতে আকৌ এনেকুৱা ডাঙৰ বিয়া ক'ত পতা দেখিছ? এই কিমান যে ডাঙৰ বিয়া আছিল নহয়, বিধে একদম খানা খাবলৈ দিছিল। কি যে ভাল লাগিলে নহয়, মই একদম পেট ভৰাই খালোঁ। আৰু জানো নাই, কিবা সেই বুফে চিষ্টেম নে কি, নিজে লৈ খাব লাগে। মই যে একদম চব লৈ লৈছোঁ নহয়, কাঁহীত দুবাৰমান ভাত খালোঁ। মুখলৈ লৈ যাব নোৱাৰিলি, এতিয়া মোক শুনাই পিনে জ্বলাবলৈ আহিছে। কি খানা দিছিলে কওকচোন? নকবি আৰু, নামবোৰে নাজানো। কিবা চিলি ফিছ, কিবা আকৌ একদম চিকেন ফ্ৰাইড, তাৰপিছত আৰু কিবা কিবি আছিলে দেই। এইবোৰ মাটন কাৰী দিছে আৰু কিমান কি যে বনাইছে মই নিজেই নাজানো। সেই মিঠাই 7 বিধমান দিছিলে পাই, একদম গোটেইখন খালোঁ। এই 2ডোখৰমান আকৌ মই পলিথিন এটাতে ভৰাই লৈ আহিলোঁ নহয়। মাজনীয়ে ৰাস্তাতে ইমান গালি পাৰিছে নহয় মোক, মা তই এখন কেলৈ কৰিব লাগে বুলি। ইমান ভাল খানা দিছে আৰু আমাৰ গাঁওঘৰত ক'তনো খাবলৈ পাওঁ। সেইটো কাৰণে 2 পিচমান ভৰাই লৈ আহিলোঁ, এনেকুৱা চিকেন লেগ পিচ। এবাৰ জানে নাই, ময়ো সেই আমাৰ ভতিজাজনী বিয়া খাবলৈ গৈছিলোঁ নহয়। তাই বিয়াটো এনেকুৱা হৈছিলে, একদম বুফে চিষ্টেম। ঢেৰ খানা দিছিলে, একদম কি খাবা আৰু, বিধে তৰকাৰী। ভাবি চাগে এইখন বিয়া নিচিনা হোৱা নাছিলে। এইখন বিয়া আকৌ বহুত ডাঙৰ আছিলে। একদম কেনেকুৱা কাপোৰ পিন্ধি আহিছে ছোৱালীবোৰে পাই, মই দেখি আচৰিত হ'লোঁ নহয়। কিছুমানে আকৌ ফটা চিটা সেই কটাকটি কেনেকুৱা চোলাবোৰ পিন্ধি আহিছে, এডাল থকা সেই কিবা একদম সৰু ছোৱালী পিন্ধা ফ্ৰকটো নিচিনা টকলাবোৰ ওলাই থাকে। মোৰ আকৌ এইবোৰ ভাল নালাগে। তথাপি আৰু কি ক'বি আৰু, চাবতো লাগিবই। আপুনি যে কিনো কথাবোৰ কয় নহয় বাইদেউ, আপুনি কোনটো যুগত আছে বাৰু? আজিকালি কেনেকুৱা চোলাবোৰ পিন্ধে সেই মডাৰ্ণ সেই ছোৱালীবিলাকে, একদম এনেকুৱা এডাল সেই ৰছী থকা নিচিনা চোলাবোৰ। তাৰপিছত এনেকুৱা আৰু কি টাউনত থাকিলে সেই ঘৰৰ বোৱাৰীবিলাকে নাইটি পিন্ধি থাকে, আমিহে গাঁৱত নিপিন্ধো এতিয়া। পিছে সেই নাইটি নে কি বুলি কৈছে, সেনেকুৱা এটা ময়ো আনি ল'ব লাগিব দেই, পিন্ধিব লাগিব ঘৰতে। গৰমত একদম নহ'লে এই মেখেলা চাদৰবোৰ পিন্ধি থাকিলে উশাহ নোপোৱা যেন লাগে। থক আপুনি সেইবোৰ পিন্ধিব নালাগে আৰু দেই। সেই ভিনদেউ দেখিলে আপোনাক দিব আকৌ সেইবিলাক পিন্ধিলে। আমাৰ এজনে মোক কিবা কৰিব পাৰিবনে? নিজৰ ইনকামত নিজে ল'ম আকৌ। তেওঁ কিবা মোক দিয়া নাই নহয়। মই যিটো মন যায় মই তাকে পিন্ধিম। পিছে বিয়া ঘৰত কাৰ লগত চিনাকি হ'ল? এই আমাৰ মাজনী লগৰজনী সেই আইতাকৰ লগত চিনাকি হ'লোঁ। বৰ ভাল দেই মানুহজনী, একদম আমাৰ নিচিনা একেই গাঁৱলীয়া মানুহ। কথাবোৰ একেই গাঁৱলীয়া মানুহৰ গতে। কিন্তু মই বৰ ভাল পালোঁ। প্ৰথম মই আকৌ যোৱাৰ লগে লগে সেই ভাত চাত খাই উঠিলোঁ আৰু তাৰপিছত মোক সুধিছে নহয় কোন হয় বুলি। মই একদম থতমত খাই গৈছিলোঁ কোন হয় বুলি ক'বলৈ লওঁতে। তাৰপৰা উত্তৰটো পটককৈ মনত খেলালে কৈ দিলোঁ আৰু এনেকৈ সেই আপোনালোকৰ নাতিনীজনী লগৰ হয় বুলি। মই তাৰপৰা তেওঁক কোন হয় বুলি সুধিলোঁ আৰু আইতাক হয় বুলি ক'লে। তাৰপৰা সেই অলপ দেৰি কথা পাতিলোঁ। আৰু জানো নাই, সেই আইতাকক আমাৰ ইয়াত মাছ ধৰিবলৈ মাতি পঠাইছোঁ। আইতাকে হেনো একদম গাঁৱৰ পৰিৱেশ বৰ ভাল পায়। সেই মই আকৌ সেইটো কাৰণে ক'লোঁ আকৌ আপুনি আমাৰ বোলো গাঁৱলৈ আহিব, সেই দুইজনী বিলত মাছ ধৰিবলৈ যাম। তেওঁ হেনো আগতে সেই ধৰিবলৈ গৈছিলে বোলে মানটোক হৈ আমাৰ ওচৰ সেই কুটুহা গাঁৱতে। তেনেহ'লে মানুহ ঘৰত এখন ভালেই চাগে। ভাল মানুহখিনি বৰ ভাল। আমাৰ মাজনী লগৰজনী যে দেখিবলৈ বৰ ধুনীয়া লাগিছে। ইমান দামী পাটৰ কাপোৰ পিন্ধাইছে চাগে নহয়, গোটেই একদম জিকজিকাই আছে। আৰু দৰাটো বৰ ধুনীয়া আকৌ, সেই যিটো আঙুঠি পিন্ধাবলৈ আহিছে। আৰু সেইখন মানুহ বোলে বহুত ধুনীয়া। আমাৰ মাজনীয়ে কৈছে নহয়, মই সুধিছিলোঁ আইতাকো সেই বিয়াত একদম সেই ৰিং চেৰিমনিতে 10,000 টকীয়া মুগা কাপোৰ এযোৰ পিন্ধি আছে। 10,000তকৈ বেছিয়ে হ'ব চাগে। আইতাকে মোক এনেই দেখি পিনে 10,000 বুলি কৈ দিলে। সেইযোৰ মোৰ মতে দামী গতে লাগিছে, 20,000 মান টকীয়া হ'ব। এই ইমান টাউনৰ মানুহে যে আপোনাক যে ইমান পাতা দিছে, সেইটোৱে বহুত। তেনেকৈ নকবিচোন, আমি যদি বেলেগৰ ঘৰত কাম কৰিব পাৰোঁ, তথাপি ইমান লাপিলোপা নহয় আৰু কিবা চিনাকি যে হ'বও নোৱাৰে আমাৰ লগত। নহয় মানে আপুনি কোৱা নিচিনাকৈ সিহঁত দেখোন ইমান ধনী মানুহ, তথাপি যে আপোনাৰ লগত ভালকৈ কথা পাতিছে, সেইটোৱে বহুত। কিছুমান ধনী মানুহ আছে দেখা নাই জানো, সেই গ'লে মাত খাও নিদিয়ে, একদম আমাৰ গাঁৱৰ পৰা গ'লে আমাক চিচি চাচা কৰা নিচিনা কৰে।
নাই নাই দেই, মানুহ ঘৰ তেনেকুৱা নহয়, কিন্তু বৰ ভাল পায়, ইমান আদৰ সাদৰ কৰিছে নহয়, সকলোবোৰ একদম আলহীকে ইমান ধুনীয়াকৈ মাতিছে নহয়। মই শুনি আছোঁ নহয়, সেই বাহিৰৰ চকীখনতে বহি পিনে মই চাই আছোঁ। এই গোটেই যে আমাৰ সেই ওচৰ ফিল্ডখনৰ সমান একদম বিয়াখন হৈছে, আকৌ ইমানেই ডাঙৰ জেগাত মানে ইমান ডাঙৰকৈ পাতিছে। পইচা থাকিলে আকৌ সেনেকৈ আমাৰো পাতিবলৈ মন যায় পায়। সেই আমাৰ আকৌ এতিয়া পইচা পাতি নাই নহয়, ক'ৰ পৰা পাৰিম আৰু, নিজৰ ল'ৰা ছোৱালী এটা থাকিলে সৰু সুৰাকৈ বিয়া দি পঠিয়াব লাগিব। তাকেহে মোৰ আমাৰ মাজনীজনীলেহে চিন্তা লাগে। তাইকো সেই কোনোবা এটা ল'ৰা পোৱা হ'লে, সেই বিয়াখনতে ভাবিছিলোঁ কোনোবা এটা ল'ৰাৰ লগত চিনাকি হোৱা হ'লে একদম তাইৰো সেই বিয়াখন ফিক্সে কৰি দিলোঁ হ'লে। এই আপুনি চিন্তা নকৰিব, আপোনালোকৰ ছোৱালী এনেও দেখা শুনা ধুনীয়া নহয়, তাই ধুনীয়া দৰা পাবই আৰু ধনী ঘৰৰ দৰাও পাব। এই ভগৱানেহে জানে আৰু কিনো কয় বাৰু, আমাৰ দুখীয়া মানুহৰ কপালত ইমানবোৰ সুখনো ক'ত লিখা আছে। এই হ'ব হ'ব, আপুনি এইবিলাক এনেই অযথা টেনশ্যন লৈ থাকিব নালাগে, এইবিলাক বাদ দিয়ক। পিছে ছোৱালী ক'ত আছে? তাই সেই দোকানতে বহি আছে, দোকানখন খোলা তই নেদেখিলি নেকি? মোৰ কথা কি ক'বা, আমাৰ আৰে পাৰি নাচাওঁ নহয়, একদম ফকে সেই নংলাডাল খুলি ভিতৰলৈ সোমাই আহিলোঁ, সেইফালে চাবলৈকে সময় নহয়। ভালে দেই, তই পিছে বচোন দোকানে, মই সেই চিকেন লেগ পিছ এটাকে আনো, খাই যাবি। সেই কেনেকুৱা বনাইছে তয়ো এবাৰ টেষ্ট কৰি চা আকৌ। বাইদেউ আপুনি যে ইমান ভাল, সেইটো কাৰণে আপোনাক ভাল লাগে আকৌ। আপোনালোকৰ ঘৰলৈ আহিলে কিবা এটা নোখোৱাকৈ আপুনি নপঠিয়াই মানে। তেল মাৰিব নালাগে, তোৰ গোটেই মই চিকটি নহয় নহয়, তইহে আকৌ গ'লে অকল সুন্দা চাহ পানী টোপা খুৱাই পঠিয়া, একো এটা নোখোৱা। মই হ'লে কিন্তু এনেকৈ দিব নোৱাৰোঁ দেই, সুদা চাহটো পাই কিবা এটা লগত লাগেই মোক দিবলৈ। এই আপুনি যে কিনো কথাবোৰ কয় নহয় আৰু দেই, আপুনি আকৌ যেতিয়া যায় তেতিয়া আকৌ বিস্কুটো নাইকিয়া হয়, একোৱেই নাইকিয়া হয়। নহ'লেতো মই ঘৰত থাক পাতি আনি থৈ দিওঁ, সেই মিক্সাৰ আনি থৈ দিওঁ, ভুজিয়া আনি থৈ দিওঁ, বুনিয়া আনি থৈ দিওঁ, চব আনিয়ে থৈ দিয়া থাকে। আপুনি আকৌ যেনেকুৱা টাইমত যায় একোৱেই নাথাকে। হ'ব হ'ব, তোৰ কথা গম পাওঁ দেই, তই এতিয়া বচোন, মই তোৰ কাৰণে সেই লৈ আহোগৈ চাহ তাহ। হ'ব দিয়ক, যাওক যাওক সোনকালে, মোৰ আকৌ ঘৰত ভাত বনাবলগীয়া আছে নহয়, দেৰিয়ে হ'বগৈ। এই 5 মিনিটমান লাগিব, ৰ অকণমান, সেই চাহকণ আকৌ গৰম হ'বলৈ দিব লাগিব নহয়, ঠাণ্ডা ঠাণ্ডাই কিবা লৈ আহিব নোৱাৰোতো। হ'ব বাৰু, যাওক যাওক। দুদিন দোকানখন নুখুলোতে ইমান ধূলি হৈ গ'ল নহয়, গোটেইখন মকৰা জালে বান্ধিলে পাই, ধূলিয়ে ধূলি। বিয়া ঘৰত থাকোঁতে সেইদিন এই দোকানখনৰ কথা পাহৰিয়ে গৈছিলোঁ, ইমান যে ফূৰ্তি কৰিছিলোঁ নহয়, বৰ ভাল লাগিলে পাই তাত থাকি। তাত থকা কেইদিন একদম মানে চিন্তামুক্ত হৈ আছিলোঁ আৰু, কেৱল বিয়া পৰিৱেশ ইমান যে ভাল লাগিছিলে নহয় সকলোৰে মাজত থাকি পিনে। বিয়াখন যে সঁচাকৈ পাই ক'বলগীয়া, কিন্তু ইমান ডাঙৰকৈ পাতিছিলে নহয়। ৰিং চেৰিমনিটো বাৰু কোনে ইমান ডাঙৰকৈ পাতে, কিন্তু তেওঁলোকৰ পইচা আছে যে টেনশ্যন নাই। মোৰো এটা সময়ত মোৰো নিজৰ বিয়াখন এনেকৈ ডাঙৰকৈ পাতিবলৈ মন যায় পাই, সেইটো কাৰণে এতিয়াৰ পৰা কষ্ট কৰিব লাগিব, দুটকামান ঘটিব লাগিব, তেতিয়াহে আকৌ ভৱিষ্যতে তেনেকৈ বিয়া পাতিব পাৰিম। আৰু কালি যে সীমান্তটো পাগলে হ'ল চাগে, মাকক লগ কৰাই দিছে নহয়। মাকক বাৰু ভালেই লাগিলে দেই, আণ্টিজনীয়ে বৰ ধুনীয়াকৈ কথা পাতিছে, কিন্তু অপেন মাইণ্ডৰ হয়, বৰ ধুনীয়াকৈ মোৰ লগত একদম কথা পাতিছে আৰু মোৰ ইমান প্ৰশংসা কৰিছে নহয়, মোৰ ভালেই লাগিছিল। পিছে সীমান্তৰ সৈতে মাকজনী একেই কথা বতৰাবোৰ, দুয়োটাৰে মানে কথা বতৰাখিনি মিল আছে। আৰু সেই সীমান্তৰ মাকৰ সৈতে দেখিবলৈ পাই কি ময়ো যে পাগলে হ'লোঁ আৰু, কিন্তু সীমান্তৰ কথাবোৰ ভাবি আছোঁ, এতিয়া সোনকালে কামবোৰ কৰিব লাগে, ইমান লেতেৰা হৈ আছে, ধূলি হৈ আছে, কাষ্টমাৰবিলাক আহিব আজি দোকান খোলাৰ লগে লগে। আৰু ছোৱালী এজনীও মাতি পঠাইছিলোঁ নহয়, মই অকলে অকলে চম্ভালিব নোৱাৰিছোঁ আৰু দিগদাৰ হৈছে, কেনে ওলাইও যাব নোৱাৰোঁ, সেইটো কাৰণে তাইও দোকানত থাকিব, তেতিয়া মোৰ টেনশ্যন নাথাকিব। আৰু এটা কথা নহয়, মনত পৰোঁতে এতিয়া সেই ফোন এটা কৰি দিব লাগিব, মই কিন্তু দোকানত সোনকালে সেই CC কেমেৰা এটা লগাব লাগিব আকৌ। সেই ছোৱালীজনীক থ'লে আকৌ সেই পইচা পাতি জমা দিলে তাইতো যদি ভাল নহয় তেতিয়া পইচা মাৰিও দিব পাৰে, সেইটো কাৰণে কেমেৰাটো লগাই থ'লে মই তাইক এৰি থৈ গ'লেও মোৰ টেনশ্যন নাথাকিব আৰু। পিছে এই ছোৱালীজনী ক'ত থাকিলে জানো, ইমান দেৰিলৈকে আহি পোৱাহি নাই, মই সোনকালে আহিব কৈছিলোঁ তাইক। পিছত আকৌ কাষ্টমাৰ আহিব, তাইৰ লগত ভালকৈ কথা পতাই নহ'ব, তাইক আকৌ কামত লোৱাৰ আগতে ভালকৈ কথা বতৰা পাতি চাব লাগিবতো, কেনেকুৱা বা কি কথা। মোৰ লগৰজনী আকৌ সেই ভনীয়েকহে হয়, ঠিকেই হ'ব পাৰে, তথাপিও আকৌ বিশ্বাস কৰিব নোৱাৰি নহয় ইমান সহজতে কাকো। ইমান কষ্ট কৰিছোঁ, এতিয়া 2 টকা এটা ঘটিবলৈ, তাৰে যদি 10 টকা এটাও তাই যদি সেই লৈ লয়, তেতিয়াও মোৰ লছ বহুত। আৰু কালি যে মায়ে বাৰু কিবোৰ কাম কৰি থাকে নহয়, সেই পলিথিনত বাৰু সেই চিকেন লেগ পিচ কিয় বান্ধি আনিব লাগে, লাষ্ট পিচ মানে কোনোবাই যদি দেখিছে আৰু কি বুলি ভাবিছে আৰু দেই, কিন্তু কামবিলাক কৰি থাকে নহয়। এবাৰ পৰা মই কেনিবা গ'লে মাক আৰু নিনিওঁ দেই লগত। তেওঁক আকৌ গালি দিলোঁ, তেওঁ নুবুজে নহয় মোৰ কথাবোৰ, মুখে উল্টাই কৈছে বুলি, ইমান ভাল ভাল খানা পাওঁতে মই বাৰু কিয় নানিম বুলি। কি যে মানুহ নহয়, এইবিলাক কাম বাৰু কিয় কৰিব লাগে হে, ঘৰত কিবা এটা খাবলৈ মন গ'লে মই আনি দিম নহয়, যেতিয়া নেকি মই নিজে এতিয়া 2 টকা ঘটিছোঁ। মাহঁতৰ কপাল ভাল আছিলে, ভাগ্য ভাল, সেই ঘৰৰ মানুহে মানে নিধিহঁতৰ মাক দেউতাকে নেদেখিলে, নিধিহঁতৰ মাক দেউতাকে দেখা হ'লে কি বুলি ভাবিলেহেঁতেন, মই যে তেওঁলোকৰ মুখৰ আগত ওলাবই নোৱাৰিলোহেঁতেন। মাক আকৌ এইবোৰ কথা ক'লে নুবুজে নহয়, মই বাৰু নকলে কোনে ক'ব তেওঁক এইবিলাক। গাঁৱৰ পৰা গৈছে আৰু সহজ সৰলকৈ থাকিব লাগে, এইবিলাক বাৰু একদম সেই ক'ত কি বনাইছে সেইবিলাক পিক পিক পাক পাক কৈ চাই থাকিব নালাগে নহয়। আৰু সেইবোৰতো বাদে দিছোঁ, এই বাৰু এনেকৈ পলিথিনত ভৰাই আনিব লাগে নেকি খানাবোৰ। সোনকালে কামবোৰ কৰি ল'বা, এইবোৰ ভাবি থাকিলে নহ'ব আৰু, সেই এতিয়া কাষ্টমাৰ আহিও পাবহি, নহ'লে সেই হৰাও নহ'ব, কাষ্টমাৰো যাবগৈ। जियो तो इस पल ऐसे जियो जैसे कि आखिरी हो, अपना हरदम ऐसे जियो जैसे कि आखिरी हो। हाय চাইলি আপুনি নেকি? ময়ে চাইলি, তুমি কোন হৈছা বাৰু, মই চিনি পোৱা নাই। আপুনি মানে সেই মোৰ বাক যে কৈছিলে ছোৱালীজনী লাগে বুলি, সেই মই বাৰ ভনীয়েকে হৈছোঁ, সেই আপোনাৰ দোকানলৈ আহিছিলোঁ আকৌ, মানে কাম বিচাৰি আহিছিলোঁ, আপুনি মোক মাতি পঠাইছিলে যে। চৰি হা, বেয়া নাপাবা, মই মানে তোমাক চিনি পোৱা নাছিলোঁ, তোমাৰ বায়ো আকৌ মোক তোমাৰ ফটো এখনো দিয়া নাই নহয়, সেইটো কাৰণে চিনি পোৱা নাছিলোঁ, মানে আগতে লগো পোৱা নাই তোমাক, বেয়া নাপাবা হা। পিছে তোমাৰ নামটো কি আছিলে যে? মোৰ নামটো যে মিৰাণ্ডা। ভালেই দিয়া, পিছে তুমি দোকানৰ কাম কৰিব পাৰিবা নহয়, মানে কাপোৰৰ ওপৰত তোমাৰ কিবা এটা হ'লেও নলেজ আছে নাই?
মোৰ বাৰু কাপোৰৰ ওপৰত ইমান নলেজ নাই, কিন্তু তথাপি আৰু এইবিলাক স্লেব কটন, নুনি কটন এইবোৰ কাপোৰবোৰ চিনি পাওঁ আৰু পাটৰ কাপোৰ কোনবোৰ, মুগা কাপোৰ কোনবোৰ, মানে চুলে বা দেখিলে গম পাব পাৰোঁ আৰু ইমানখিনি জানো আৰু এই বাৰ লগত শ্বপিং কৰিবলৈ গৈ থাকোঁতে তেতিয়া মানে সেই কাপোৰবিলাক বাই দেখুৱাই যে সেইটো কাৰণে অলপ চলপ চিনি পাওঁ আৰু সেইখিনি চিনি পালে হ'ব বাৰু। মই মানে ইয়াত মেখেলা চাদৰ আৰু ৱেষ্টাৰ্ণ ড্ৰেছ কিছুমান আনিছোঁ, এইবিলাকো বিকোঁ মানে। আৰু তুমি চিলাই দিলাই কাম জানানে? মই মানে সেই চিলাই তিলাই কামহে নাজানো, মই মানে সেই কামটো আজিলৈকে শিকাই নাই, সেইটো কাৰণে মই সেই চিলাই কাম হ'লে নোৱাৰিম নেকি। বাকী সেই কাপোৰ বিকা হ'লে কাম, কাষ্টমাৰ কেনেকৈ হেণ্ডেল কৰিব লাগে মই সেইবোৰ হ'লে পাৰিম। আৰু তুমি কম্পিউটাৰৰ কাম জানানে? মানে কম্পিউটাৰৰ কাম আকৌ কিয়? ভাবি আপুনি সুধিছে যদি সেই মোৰ কম্পিউটাৰ কোৰ্চ কৰা আছে বাৰু, অলপ চলপ জানো, ইমান টেনশ্যন নাই কম্পিউটাৰক লৈ। মানে নহয়, মই ইয়াত কম্পিউটাৰ এটা আনিম বুলি ভাবিছোঁ। তুমি সেই কাউণ্টাৰতে বহিব লাগিব, মানে কেছবিলাক ল'ব লাগিব, আৰু মই নাথাকিলে দোকানখন অলপ চাব লাগিব। কাষ্টমাৰ আহিলে তুমিয়ে কাপোৰ চাপোৰবিলাক দিব লাগিব কাষ্টমাৰক, আৰু পইচাবিলাক কিমান কি দিছে, কোনোবাই অনলাইনো দিব পাৰে ন, সেইবিলাক তুমি কম্পিউটাৰত মানে এণ্ট্ৰি কৰি থ'ব লাগিব। হয় নেকি? মোক আকৌ বাই কোৱা নাছিলে নহয় সেইদৰে কম্পিউটাৰত বহিব লাগিব বুলি, সেই কাপোৰ দিব লাগিব কাষ্টমাৰ আহিলে সেইবিলাক কৈছিলে। তথাপি আপুনি কৈছে যদি মই পাৰিম বাৰু। আৰু মোৰ চেলেৰি কেনেকৈ হ'ব? তোমাৰ চেলেৰি যে 6,000কৈ হ'বনে? হ'ব বাৰু। পিছে কাম কেইটা বজাত ছুটি হ'ব? সাধাৰণতে মই দোকান 7টা বজাতহে ক্ল'জ কৰোঁ, কিন্তু তুমি অলপ দূৰ যে তোমাৰ মানে, সেইটো কাৰণে তুমি 5টা বজাতে যাবগৈ পাৰা, একো নাই দিয়া। ইমান দেৰিলৈকে থাকিব লাগিব 5টালৈকে? মোৰ যে আমনি লাগি যাব নেকি? নাই নাই, তোমাৰ আমনি নালাগে, ইয়াত মানে বহুত কাষ্টমাৰ আহে, তোমাৰ মানে দিনটো আজৰিয়ে নাপাবা, কেতিয়াবাতো ভাত খাবলৈ সময় নাপাবা। মইতো সেনেকুৱাই হয়, ভাত খাবলৈ সময় নাপাওঁ কেতিয়াবা, সেইটো কাৰণে মই আকৌ ছোৱালী এজনী বিচাৰিছিলোঁ, তেতিয়া বায়ে তোমাৰ কথা ক'লে। হয় নেকি? তেনেহ'লে মই দেখোন একেদিনাই শুকাই খিনাই মৰিব লাগিব যেন পাইছোঁ। এই তুমি ইমান ভয় খাব নালাগে, মইতো থাকিমেই নহয়, তুমি ইমান চিৰিয়াছকৈ কিয় লৈছা? মই হেল্প কৰি দিম নহয়, তুমি খালি সেই মই নথকা কেইদিনত দোকানখন ভালকৈ চালেই হ'ল। মই থকা কেইদিন বাৰু তোমাৰ ইমান টেনশ্যন নাথাকিব, কাৰণ ময়ে চব হেণ্ডেল কৰি থাকিম ন। সেইটো হয় বাৰু, মই এনেই বেছিকৈ ভাবিছোঁ। বাইদেউ আপুনি কাপোৰবিলাক মোক ক'ত ক'ত আছে, কি আছে আপুনি মোক কৈ দিব দেই, ভালকৈ বুজাই দিব, নহ'লে আকৌ মই চিনি নাপাম নহয়, কাষ্টমাৰ আহিলে বিচাৰিলে আকৌ খকা খন্দাকৈ দিবই নোৱাৰিম। ঠিক আছে, মই তোমাক সকলোবোৰ কাপোৰ ক'ত ক'ত আছে সেইবোৰ কৈ দিম, আৰু কোনযোৰ কি কাপোৰ সেইবোৰ ভালকৈ কৈ দিম, আৰু কাপোৰবিলাকৰ দামটো, প্ৰতিযোৰ কাপোৰৰ দাম কোনটো কিমান হ'ব সেইবিলাকো ভালকৈ বুজাই দিম। আৰু এটা কথা, তুমি সেই ওচৰৰ ফালে টেবুলখন আছে যে তাতে বহিবা, মানে কম্পিউটাৰত সেই মই যদি কোনোবা মানুহৰ পৰা পইচা চইচা লওঁ, কেইটকা ল'লোঁ আৰু কেইযোৰ কাপোৰ বিক্ৰী হ'ল সকলোবোৰ এণ্ট্ৰি কৰি থ'বা। লগতে সেই কিবা নাজানিলে, মানে কাপোৰৰ দাম নাজানিলে মোক সুধিবা। সেইখিনি হ'ব বাৰু, কিন্তু কম্পিউটাৰত কিবা ভুল লাগিব পাৰে দেই, মোৰ মানে ইমান এক্সপিৰিয়েঞ্চ নাই যে, এবাৰ ফাৰ্ষ্ট টাইম মই কৰিবলৈ লৈছোঁ এতিয়া দোকানত, সেইটো কাৰণে কিবা ভুল হ'লে আৰু আপুনি খং নকৰিব। নাই নাই, তুমি চিন্তা কৰিব নালাগে, মই তোমাক শিকাই দিম নহয়, তুমি খালি কামখিনি ভালকৈ কৰিলে হ'ল, আৰু মানে কেছ জমা লওঁতে ভালকৈ ল'বা আৰু ভালকৈ ঘূৰাই দিবা, নহ'লে এটকা লছ হ'লেও মোৰ বহুত লছ হ'ব। বায়ে কৈছিল আপোনাৰ দোকান খোলা বেছি দিন হোৱাই নাই বুলি, তথাপি আপোনাৰ দোকানত ইমান কাষ্টমাৰ ভিৰ হয়নে? এই তেনেকুৱাই আৰু দিয়া, এই ভগৱানৰ কৃপাত চলি আছে আৰু, মানে কি হয় এই গাঁৱৰ এৰিয়াত ইমান মানে দোকান পোহাৰ নাই যে, সেইটো কাৰণে মই এতিয়া দোকানখন খুলি দিছোঁ আৰু কাপোৰ কানি সকলোবোৰ পোৱা যায়, সেইটো কাৰণে ভিৰটো অলপ বেছি হয় আৰু। আৰু এটা কথা তোমাক এতিয়াই কৈ থ'লোঁ, কাষ্টমাৰ আহিলে কিন্তু তুমি উঠি মেলি ধুনীয়াকৈ বিহেভ কৰিবা দেই, কোনো কাষ্টমাৰে যাতে আমাৰ দোকানৰ পৰা বেয়া পাই যাব নালাগে, নহ'লে কিন্তু সেইদৰে তোমাৰ কামৰ কাৰণে দিগদাৰ হ'ব, আৰু তেনেকৈ ময়ো তোমাক ৰাখিব নোৱাৰিম যদি কাষ্টমাৰৰ পৰা মই কিবা মানে তোমাৰ বিষয়ে শুনিব লগা হয়। ঠিক আছে, হ'ব বাৰু, আপুনি এইখিনি চিন্তা কৰিব নালাগে, মই সেইখিনি হেণ্ডেল কৰি ল'ম। বাইদেউ মই কাইলৈৰ পৰা কেইটা বজাত আহিব লাগিব? তুমি কাইলৈৰ পৰা 9টা বজাতে আহিবা, মানে 9টা বজাত সেই দোকানখন খুলি অলপ ঝাৰু চাৰুবিলাক দিবা, চাফ চিকুণ কৰিবা, মানে দোকানখন আকৌ লেতেৰা হৈ থাকিলে কাষ্টমাৰবিলাকে বেয়া পায় নহয়, মই থাকিলেতো ময়ে মাৰি দিম, কিন্তু যদি মই মানে অহা দেৰি হয় তেতিয়া তুমি এইবিলাক চাফ চিকুণ কৰি দিবা। ঠিক আছে, হ'ব বাৰু, মই এতিয়া আহিছোঁ দিয়ক, তেনেহ'লে কাইলৈৰ পৰা আহিম। হ'ব দিয়া, যোৱা তেন্তে। ছোৱালীজনী দেখোন ভালেই হ'ব গতে লাগিছে, তাই কাউণ্টাৰত বহিব পাৰিব চাগে, মই চাই মেলি দিব লাগিব আৰু অলপ, নতুন হয়তো, সেই তাই আগতে ক'তো কাম কৰা নাই বুলি কৈছে নহয়, পিছে মুখখন অলপ চোকা আছে, তথাপি মোৰ লগত থাকিলে ঠিক হৈ যাব। মোৰ খালি এটাই চিন্তা লাগিছে, তাই পইচা পাতি ভালকৈ জমা ল'লে হ'ল আৰু, মানে বেছিকৈ ঘূৰাই নিদিলে হ'ল আৰু কাষ্টমাৰ, নহ'লে কিন্তু বৰ দিগদাৰ হ'ব। যি হয় হ'ব আৰু দেখা যাব, এতিয়া সোনকালে ঝাৰুবোৰ মাৰি লওঁ, নহ'লে একদম ৰুমবোৰ লেতেৰা হৈ আছে, সোনকালে সেই মাৰি মেলি আজৰি হওঁ।